নমস্কাৰ অংকুল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এইদৰে 3.0 যিখন নতুন চিলেবাছ হয় সম্পূৰ্ণ উলট পালট হৈ গৈছে, সকলোখিনি চেঞ্জ হৈ গৈছে। চ' কি চেঞ্জ হৈছে, লগতে কি নতুন টপিক আপোনালোকে পঢ়িব লাগিব, কোনখিনি চিলেবাছ সলনি হৈছে, সম্পূৰ্ণ কথা এই ভিডিঅ'ত ডিটেইলছত আপোনালোকক জনোৱা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, ভিডিঅ' পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এইদৰে 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে বা এক্সামসমূহ দিম বুলি ভাবিছে, নতুন যিখন চিলেবাছ বা নতুন যিটো এক্সাম পেটাৰ্ণ তাৰ মতে যদি আপোনালোকে পঢ়ি পেলাই নিজকে যে চিলেকশ্যন কৰাম বুলি ভাবিছে, তেন্তে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে, যিটো কোৰ্চৰ দ্বাৰা যে আপোনালোকে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰা কথাই নাই, সকলোখিনি ইয়াতে পাব বা এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব, বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰো দি থকা হৈছে, আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে, নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ এইটো পঢ়াৰ পিছত আপোনালোকে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰি থকা কথাই নাই, সকলোখিনি ইয়াতে পাব। মক টেষ্টৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। চ' কেনেকৈ বাই কৰিব পাৰিব? বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু যিটো কোৰ্চ অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব। DSS হওক, DME হওক, আছাম পুলিচ হওক, ABUB, SI হওক, ফৰেষ্ট হওক, সকলো ক্ষেত্ৰত পাৰিব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটোৰ দ্বাৰা যদি আপোনালোকে ধৰি লওক, এই যিটো কোৰ্চ হয় 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ, যিটো নতুন চিলেবাছ তাৰ মতে বনোৱা হৈছে। চ' ইয়াত কি লাভ কৰিব পাৰিব? ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব? অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। ছাবজেক্টখিনি যি কথা ক'বলৈ যাওঁ, আপোনালোকে ধৰি লওক ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে ধৰি লওক জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে এভেইলেবল পাব। চ' সকলোখিনি আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ভাবিছে ADR ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি চিলেকশ্যনসমূহ লাভ কৰিম বুলি, তেন্তে আমাৰ কোৰ্চটোৱে একমাত্ৰ নিৰ্ভৰযোগ্য কোৰ্চ হয়, যাৰ সহায়ত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। অলৰেডি আপোনালোকে বহু সংখ্যক কোৰ্চ বাই কৰি লৈছে, আপোনালোকে তেওঁলোকৰ ৰিভিউবিলাক আমাৰ চেনেলত দেখিব পাৰিছে, যাতে সকলোৱে ভালেই পাইছে কোৰ্চটো, মানে কিন্তু ওৱান অফ দ্য বেষ্ট কোৰ্চ হয় ন, আৰু কম মূল্যত পাই আছে। সোনকালে গৈ বাই কৰিলেও অফাৰটো শেষ হোৱাৰ আগতেই। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ, ADR 3.0 যিখন চিলেবাছখনৰ মই আপোনালোকক কৈছোঁ সকলোখিনি উলট পালট নাই। কিছুমান আপোনাৰ নতুন টপিক পঢ়িব লাগিব, কোনখিনি নতুন টপিক পঢ়িব লাগিব, কি সাল সলনি ঘটিছে। চ' মই সকলোখিনি কথা A to Z আপোনালোকক ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিলে সকলোখিনি কথা গম পাব পাৰিব। ADR 3.0 এক্সাম টোটেল পোষ্ট কিমান হ'ব এইটো আপোনালোকক সকলোখিনি জনাই আছোঁ। সেইখিনি আৰু আজিৰ বিষয় নহয়, আজিৰ বিষয়টো হৈছে কোনখিনি সলনি হৈছে, লগতে কি চেঞ্জ হৈছে, সেইখিনি হৈছে আজিৰ বিষয়। মই সেইখিনি কথা আপোনালোকক জনাব বিচাৰিছোঁ। চ' বিশেষকৈ গ্ৰেড 3, গ্ৰেড 4 ক্ষেত্ৰত বিশেষকৈ মই আপোনালোকক প্ৰতিটো এক্সাম ৱাইজত মই আপোনালোকক সকলোখিনি কথা মই আপোনালোকক জনাই দিম। চ' বিশেষকৈ দেখিব পাৰিছে ছাবজেক্টখিনি। চ' যিখিনি ড্ৰাইভাৰৰ ক্ষেত্ৰত মই পোনপ্ৰথমে জনাব বিচাৰিছোঁ, ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ ছ'চিয়েল ষ্টাডি আহিব। ছ'চিয়েল ষ্টাডি 20টা কুৱেশ্যন, 20 মাৰ্ক এনেকৈ আহিব। চ' তাৰপিছত হাই ছেকেণ্ডেৰী লেভেলৰখিনিও আপোনালোকে ঠিক চাই ল'ব পাৰিছে। ছ'চিয়েল ষ্টাডি 30টা কুৱেশ্যন, 30 মাৰ্ক, জেনেৰেল নলেজ 30টা কুৱেশ্যন, 30 মাৰ্ক আহিব। লজিকেল ৰিজনিং, মেণ্টেল এবিলিটি 20টা কুৱেশ্যন, 20 মাৰ্ক, ইংলিছ লেংগুৱেজৰ 35টা কুৱেশ্যন, 35 মাৰ্ক, সেনেদৰে আপোনালোকে দেখিবলৈ পাব। ঠিক তেনেদৰে আপোনালোকে প্ৰতিটো ক্ষেত্ৰত এক্সাম পেটাৰ্ণ বা এইখিনি ছাবজেক্ট, এইখিনি সংক্ষিপ্ত ছাবজেক্ট, কিন্তু এই ছাবজেক্টখিনি ধৰি লওক আপোনালোকে ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকৰ ৰুট ট্ৰেন্সপৰ্টৰ ওপৰত যিখিনি নীতি নিয়ম বা যিখিনি আইন কানুন আছে, সেইখিনি বহুখিনি সাল সলনি কৰিছে। তাৰ ওপৰত আপোনালোকক কুৱেশ্যন দেখিবলৈ পাব। ড্ৰাইভাৰৰ ক্ষেত্ৰত সেইখিনি বিশেষকৈ সাল সলনি ঘটিছে। তাৰপিছত আপোনালোকে যিখন জেনেৰেল নলেজৰ ক্ষেত্ৰত কিমানখিনি সাল সলনি কৰিছে, জেনেৰেল নলেজ বা আপোনালোকৰ ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত, তাৰ ক্ষেত্ৰত বিশেষকৈ সাল সলনি কৰিছে। বিশেষকৈ নতুনকৈ কেইবাখনো আপোনালোকৰ ৰাষ্ট্ৰীয় উদ্যান বা কেইবাখনো আপোনালোকৰ অভয়াৰণ্য নতুনকৈ হৈছে ন, সেইবিলাকৰ ওপৰত আপোনালোকে নতুনকৈ সাল সলনি ঘটা দেখিবলৈ পাইছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। এতিয়া গ্ৰেড 4ৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ ছাবজেক্টসমূহ থাকে। ছ'চিয়েল ষ্টাডি হওক, তাৰপিছত থাকিব আপোনালোকৰ মেথমেটিক্স, তাৰপিছত থাকিব আপোনালোকৰ ৰিজনিং, তাৰপিছত আপোনালোকৰ ইংলিছ গ্ৰামাৰ, এইখিনি ছাবজেক্ট থাকে। আৰু জেনেৰেল নলেজ ছাবজেক্টটো আপোনালোকে অলৰেডি থাকিব সকলোৰে ক্ষেত্ৰত। চ' বিশেষকৈ আপোনালোকৰ বহুখিনি টপিকৰ সাল সলনি ঘটিছে। মই সংক্ষিপ্তত আপোনালোকৰ যিখিনি টপিকৰ সাল সলনি কৰিছে দুই এটাটো আপোনালোকক জনাই দিছোঁ। বাকী যিখিনি সাল সলনি ঘটিছে সেইখিনি আমাৰ যিটো পেইড কোৰ্চ আছে, সেই কোৰ্চটোত সকলোখিনি এভেইলেবল আছে।
চ' কোৰ্চটো যদি বাই কৰিলে তাৰ সম্পূৰ্ণ চিলেবাছৰ পৰা আদি কৰি যিখিনি সাল সলনি কৰিছে সেই নতুন যিখিনি আপডেটেড চিলেবাছ সেইখিনিও আপোনালোকে আমাৰ কোৰ্চটোৰ লগতে ইনক্লুডিং দেখিবলৈ পাব। চ' এটা বেষ্ট অপৰচুনিটি হয় যদি আপোনালোকে ভাবিছে AD ক্ষেত্ৰত চিলেকশ্যনসমূহ লাভ কৰিম বুলি, তেন্তে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিন্তু আপোনালোকে যদি ভাবি আছে যে আগৰ কোৰ্চ বা আগৰ চিলেবাছ পঢ়ি চিলেকশ্যন লাভ কৰিম, তেনেকৈ কেতিয়াও নোৱাৰিব, কাৰণ নতুন সাল সলনি কৰিছে। সেই নতুন সাল সলনি যিখিনি কৰিছে সেই সাল সলনিত যিখিনি মাৰ্কৰ ডিফাৰেঞ্চ হয় না, সেই ডিফাৰেঞ্চখিনি মাৰ্কৰ ওপৰতে মোটামুটি চিলেবাছ বা কাট অফখিনি যায়। আপোনালোকে নিশ্চয় গম পায় এখন এক্সাম পেপাৰত 30 পৰা 35% ইজি কুৱেশ্যন থাকে, সেইখিনি চবেই লিখিব পাৰে। তাৰপিছত আপোনালোকে 20 পৰা 25% মডাৰেট কুৱেশ্যন থাকে। সেই 20 পৰা 25% মডাৰেট কুৱেশ্যনে আপোনালোকৰ 50% কেণ্ডিডেটে লিখিব পাৰে, 50% কেণ্ডিডেটে লিখিব নোৱাৰে। তাৰ পিছৰ যিখিনি হাই লেভেল কুৱেশ্যন থাকে ন, সেই হাই লেভেল কুৱেশ্যনখিনিৰ ওপৰতে আপোনালোকৰ একচুৱেলি কাট অফটো যায়, ডিফাৰেঞ্চটো সেইকণতে থাকে। যোনে হাই লেভেল কুৱেশ্যনখিনি বেছি এটেম্প কৰে বা বেছি লিখিব পাৰে, ধৰি লওক 20টা কুৱেশ্যন তাৰ যদি 10টা মানত যদি আপোনালোকে কৰি থৈ আহিব পাৰিছে, তেন্তে আপোনালোকৰ চিলেকশ্যন পাক্কা বুলি ধৰিব পাৰে। যদি আপোনালোকে এটাও কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ চিলেকশ্যন কেতিয়াও লাভ কৰিব নোৱাৰে। ইজি আৰু মডাৰেট কুৱেশ্যনখিনি চবেই কৰিব পাৰে। ধৰি লওক ইজি কুৱেশ্যন কিন্তু 90% কেণ্ডিডেটে কৰিব পাৰিব, মডাৰেট কুৱেশ্যনখিনি 50% কেণ্ডিডেটে কৰিব, কিন্তু হাই লেভেল কুৱেশ্যনখিনি আপোনালোকৰ মেক্সিমাম 10% 20% কেণ্ডিডেটে কৰিব পাৰে, দুই এটা টাচ কৰিব পাৰে। তাকে আমাৰ কোৰ্চটো বাই কৰিলে